সঁচাকৈ শোকাব দুৰ্ঘটনা বৰবিটা অঞ্চলত এখন ডাম্পাৰ মাথাউৰিৰ পৰা পৰি ইতিমধ্যে আপোনালোকৰ সন্মুখত আৰু আমাৰ সন্মুখতে আমাৰ শিঙিমাৰী 30 হস্পিটেলত এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে আমাৰ গৰৈমাৰী পোষ্টৰ পৰা থানাৰ পৰা ইতিমধ্যে তেওঁলোকক এতিয়া ইয়াৰ পৰা ছয়গাঁও থানালৈ লৈ যাব তাৰ পৰা অহাকালি পোষ্টমৰ্টম কৰিব এগৰাকী মাতৃ আৰু এগৰাকী সন্তান ইতিমধ্যে তেওঁলোক আমাক এৰি গৈছে ইতিমধ্যে ইন্তেকাল হৈছে আৰু সৰু বাচ্চা এটা এতিয়াও ইতিমধ্যে আমাৰ হস্পিটেলত ট্ৰিটমেণ্টত আছে এইটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা কেইটামান দিনৰ পৰা যি দেখা গৈছে আমাৰ মাথাউৰি ৰাস্তাৰে আমাৰ গাঁৱে ভিতৰে এইদৰে ডাম্পাৰৰ উৎপাত হৈছে যিটো সাধাৰণ জনতাৰ এটা ভাবুকিৰ সৃষ্টি হৈছে আমি নদীৰ মাথাউৰিৰ ওপৰেৰে ৰাস্তাৰ পকীকৰণ কৰিছোঁ এনেকুৱা হাৰত ডাম্পাৰ চলে তেওঁলোকক ফৰেষ্ট ডিপাৰ্টমেণ্টে পাৰ্মিশ্যন দিছে ঠিক আছে ৰেভিনিউ কালেকশ্যন কৰিব লাগে ৰেভিনিউ হ'ব লাগে কিন্তু তাৰ এইটোক লৈ যে মানুহক জনসাধাৰণৰ জীৱন বিপদাপন্ন হ'ব এইটোতো কেতিয়াও হ'ব দিব নোৱাৰি আৰু এতিয়া আমি ইতিমধ্যে আৰক্ষী বিষয়াসকলৰ লগত এই মাত্ৰ আমি আলোচনাত মিলিত হৈছোঁ আমি যিমান ডাম্পাৰ ইয়াত চলিছে প্ৰত্যেকৰে ডাম্পাৰৰ কাগজ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাম অহাকালিৰ পৰাইতো আমাৰ কাম আৰম্ভ হ'ব এই ডাম্পাৰসমূহ লিগেল হয়নে নহয় যিসকলে চলাই আছে তেওঁলোকৰ লাইচেন্স আছে নে নাই গাড়ীসমূহ বৈধ নে অবৈধ ইয়াত যিসমূহ বালি উঠাই আছে সেই বালিসমূহৰ পাৰ্মিশ্যন কিমান আছে কিমান গাড়ী এক ৰাতিত চলিব পাৰে তাতকে 10 গুণ 20 গুণ না 100 গুণ বেছি গাড়ী চলিছে এটা মানে পাৰ্মিটেড এৰিয়াৰ পৰা 100 200 300 400 500 লৈকে গাড়ী চলে যিটো কেতিয়া হ'ব নোৱাৰে গতিকে যি মানে এটা উচ্ছৃংখল অত্যাচাৰ বুলি যিটো ক'ব পাৰি তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ যিটো ঘটনা হৈ গৈছে তাৰ ওপৰত আমাৰ সাৰ্কেল অফিচাৰ আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাঢ়া নজৰ আৰু ইতিমধ্যে আমি ইয়াৰ কাৰণে এটা ইনকুৱাৰী প্ৰচিড কৰিম কেনেকা হ'ল ঘটনা কি হ'ল কি নহ'ল আমি গোটেই সকলক ইতিমধ্যে কৰায়ত্ব কৰা হ'ব আৰু ইয়াৰ বিচাৰ কৰা হ'ব আৰু অনাগত ভৱিষ্যতত এই অঞ্চলত যিদৰে অত্যাচাৰ হৈছে ডাম্পাৰৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ জীৱনৰো চিন্তা এতিয়া আমি কৰিব লগা হৈছে তাৰ ওপৰত আৰু যি পৰিয়াল তেওঁলোকৰ পৰিয়ালবৰ্গ সঁচাকৈ এইখিনি মুহূৰ্তত ক'ব পৰা কোনো ভাষা নাই মই তেওঁলোকৰ ঘৰতো যাম অনতিপলমে আৰু এতিয়াতো তেওঁলোকৰ এতিয়া পোষ্টমৰ্টমৰ কাৰণে আমাৰ ছয়গাঁও থানাত আৰু অহাকালি লৈ যোৱা হ'বলৈ পোষ্টমৰ্টম কৰা হ'ব পৰিয়ালৰ কাৰণে পৰম কৰুণাময়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইটো সঁচাকৈ হ'ব নলগা এটা ডাঙৰ ঘটনা সংঘটিত হ'ল আৰু যিটো ততাতৈয়াকৈ এই ঘটনা ততাতৈয়াকৈ উদ্ধাৰ কাৰ্যত আমাৰ আৰক্ষী লিপ্ত হৈছে তেওঁলোকে কিন্তু যিদৰে ডাম্পাৰ মই যোৱাকালি ৰাতিও ইফালৰ পৰাই মই গুৱাহাটীলৈ প্ৰায় 2টা বজাত মই ইয়াৰ পৰা চাম্পুপাৰা হৈ মই ওলাই গৈছোঁ ৰাস্তাত মই নদী গুমি পাৰ হৈ মই দেখা পাইছোঁ কমে 100ৰ ওপৰ গাড়ী লাইন কৰা আছে তেনেহ'লেতো আমি এইটো অত্যাচাৰটো ইমান এনেকুৱাকৈ অত্যাচাৰটো কৰিবলৈ কেতিয়াও দিব নোৱাৰি তাৰ বিষয়ে আপোনালোকো সজাগ হ'ব লাগিব আৰু আমাৰ ডিপাৰ্টমেণ্টো সজাগ হ'ব লাগিব এডমিনিষ্ট্ৰেশ্যনকো মই আহ্বান জনাম চিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন তেওঁলোক যথেষ্ট কঠোৰ হ'ব লাগিব আৰু ইয়াক তদন্ত কৰা হ'ব আৰু উচ্চ পৰ্যায়ত তদন্ত কৰা হ'ব ডাম্পাৰ এখনে যেতিয়া ঘৰৰ চালৰ ওপৰত পৰিছিলে তাৰ পৰা 5জন পেচেণ্ট আহিছিলে তাৰ মাজত ফুলবানু 18 বছৰ হাসিনা খাতুন 7 বছৰ তাসলি খাতুন 1.5 বছৰ সালেহা খাতুন 24 বছৰ আৰু নাজমা খাতুন 3 বছৰ ইয়াৰ মাজত সালেহা খাতুন আৰু নাজমা খাতুন দুটাৰ ডেথ হৈছে আৰু পোষ্টমৰ্টমৰ কাৰণে মই জেমছলৈ প্ৰেৰণ কৰিছোঁ আৰু তাসলি খাতুন তাৰ ভৰিত চাইলেঞ্চাৰ পাইপত লাগি অলপ পৰিছে তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ হাসিনা খাতুন অৱশ্যে তাইৰ কোনো জখম পোৱা নাই কিন্তু অলপ যথেষ্ট ভয় খাইছে যিটো গাড়ীৰ তলত পৰি আছিলে আৰু ফুলবানু তাৰ ভৰিত যথেষ্ট পৰিমাণে আঘাত পাইছে মই এক্সৰে কৰিছোঁ কিন্তু বনটোৰ কোনো ফ্ৰেকচাৰ পোৱা নাই কিন্তু যথেষ্ট পৰিমাণে আঘাত পাইছে মাচল পেইন হৈ আছে তাক মই হস্পিটেলত ভৰ্তি কৰি ৰাখিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।